এইকেইটা ৰাশিৰ ওপৰত আশীৰ্বাদ আছে বজৰংবলীৰ। সৌভাগ্যশীল এই 5টা ৰাশি। বজৰংবলীয়ে দিব ধৈৰ্য আৰু শক্তি। কোন হয় এই 5টা ৰাশি জানেনে? আপোনাৰো ৰাশিৰ নাম তালিকাত আছে নেকি জানক। বজৰংবলীক মহাদেৱৰ অন্যতম অৱতাৰ হিচাপে গণ্য কৰা হয়। শ্ৰীৰামচন্দ্ৰৰ মহান ভক্ত হনুমান অষ্টচিৰঞ্জীৱসকলৰ অন্যতম। অৰ্থাৎ হনুমান অমৰ, তেওঁৰ কোনো মৃত্যু নাই। বজৰংবলীক কলিযুগৰ দেৱতা বুলি গণ্য কৰা হয়, কাৰণ কলিযুগত তেওঁ একমাত্ৰ দৃশ্যমান দেৱতা। শাস্ত্ৰমতে মংগলবাৰ হনুমানক উৎসৰ্গা কৰা হয়। এই দিনটোত বজৰংবলীৰ বিশেষ পূজা কৰা হয়। হনুমানে নিজৰ ভক্তক সকলো বিপদৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু বজৰংবলীক সন্তুষ্ট কৰাটো ইমানো সহজ নহয়। কিন্তু বিশেষ 5টা ৰাশিৰ জাতক জাতিকাই শুদ্ধ মনে প্ৰাৰ্থনা কৰিলে লাভ কৰিব সুফল। এই 5 ৰাশিৰ প্ৰতি হনুমানৰ আছে বিশেষ কৃপা দৃষ্টি। বজৰংবলীয়ে এইসকল লোকৰ জীৱনত অহা বাধা বিঘিনি তথা অপায় অমংগল সহজে দূৰ কৰে। ইয়াৰে প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাক অত্যন্ত ভাল পায় বজৰংবলীয়ে। এই ৰাশিৰ জাতক জাতিকাসকলে সহজে বৰদান দিয়ে ৰামভক্ত হনুমানে, কিয়নো মেষ ৰাশিৰ লোকসকল বজৰংবলীৰ প্ৰকৃত ভক্ত। মেষ ৰাশি হৈছে মংগল গ্ৰহৰ ৰাশি চিহ্ন, অৰ্থাৎ এই ৰাশিৰ প্ৰভু হৈছে মংগল গ্ৰহ। এই লোকসকল অতি সংবেদনশীল আৰু নিৰ্ভীক। ইয়াৰ বাবে এই ৰাশিৰ লোকসকলে হনুমানজীক বহুত বিশ্বাস কৰে আৰু এই ৰাশিৰ লোকসকলৰ ওপৰত হনুমানৰ আশীৰ্বাদ সদায় বিৰাজমান। এই ৰাশিৰ লোকসকলৰ ইচ্ছা শক্তি দৃঢ় হয়। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলে সদায় বজৰংবলীৰ আশীৰ্বাদ লাভ কৰে। এই ৰাশিৰ লোকসকলে সদায় বজৰংবলীৰ আশীৰ্বাদ লাভ কৰে। লগতে এই ৰাশিচক্ৰৰ ব্যক্তিয়ে বজৰংবলীক যদি সম্পূৰ্ণ হৃদয় আৰু শ্ৰদ্ধাৰে উপাসনা কৰে, তেতিয়া তেওঁলোকে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকল বজৰংবলীৰ প্ৰকৃত ভক্ত। এই ৰাশিৰ প্ৰভু হৈছে মংগল গ্ৰহ। তেওঁৰ গৌৰৱ হনুমানৰ দৰে। এই ৰাশিৰ লোকসকলে প্ৰতিটো প্ৰত্যাহ্বানৰ দৃঢ়তাৰে সন্মুখীন হয়। এই ৰাশিৰ জাতক জাতিকাকো বজৰংবলীয়ে অতি সোনকালে আশীৰ্বাদ দিয়ে। এই ৰাশিৰ প্ৰতি বজৰংবলীৰ আছে বিশেষ কৃপা দৃষ্টি। বৃশ্চিক ৰাশিৰ লোকসকলে বজৰংবলীক আৰাধনা কৰিলে কোনো কামত সহজে সাফল্য লাভ কৰিব পাৰে। ধনু ৰাশি। যিসকল লোকৰ ৰাশি ধনু, তেওঁলোকে অতি সহজে বজৰংবলীৰ আশীষ ধন্য হয়। বজৰংবলীৰ বিশেষ কৃপা দৃষ্টি থকাৰ বাবেই ধনু ৰাশিৰ লোকসকলে কোনো কাম বেমেজালি নোহোৱাকৈ সম্পন্ন কৰিব পাৰে। এই ৰাশিৰ লোকসকল সুখী আৰু সমৃদ্ধিশালী হয়। অত্যাধিক টকা পইচা নাথাকিলেও থকাখিনিক লৈ সুখী অনুভৱ কৰে। অৱশ্যে নিয়মিতভাৱে বজৰংবলীক প্ৰাৰ্থনা কৰিলে আৰ্থিক দিশতো সফলতা অৰ্জন কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাক বজৰংবলীয়ে বৰ ভাল পায়। মাৰুতি নন্দনৰ কৃপাত এই ৰাশিৰ লোকে সকলো দিশতে সফল হ'ব পাৰে। এই ৰাশিৰ মানুহে তেওঁলোকৰ প্ৰতিটো কাম প্ৰকৃত আত্মাৰ সৈতে লিখিছে।